বেকিনৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জনিয়াত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। মুঠৰ ওপৰত বেকিনৈৰ গৰা এনেদৰে খহিছে যি দেখি আপুনিও আতংকিত হৈ পৰিব। ইতিমধ্যে স্থানীয় লোকসকলে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। হর 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 আমার বানপানী এবার হওয়াই নাই, কিন্তু কালি অলপ বৰষুণ পৰিছে। বানপানী আহাৰ আগতেই যিখিনি কাম কোম্পানীয়ে কৰিছিলে 2 মাহ হোৱাই নাই, কাম ক্লিয়াৰ দিছে। 2 মাহ আগতে পানী আহাৰ লগে লগে ৰাতি খুলি গৈছে, যেনেকৈ খুলি গৈছে এইটোতো আকৌ অলপ পানী আহিলে ৰাস্তাটো গুচি যাব। যিখিনি কাম কৰিছে কাম কোম্পানীয়ে বেছি ভাল কৰা নাই। কোম্পানীৰ মানুহবিলাকে গাফিলতিও কৰিছে আৰু ট্ৰেক্টৰে মাটি বিক্ৰী কৰিছে, বেলেগৰ ঘৰত বিক্ৰী কৰিছে। চাইডত যিটো চাইড বাম দিব লাগে, বস্তাটো পুতি দিব লাগে, বস্তাটো পুতি দিয়া নাই। এইটো কোম্পানীৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে। আৰু কোম্পানীৰ যিটো লেবাৰ আৰু এই কি কয় কৰ্মচাৰী যিবিলাক আছিলে ইয়াতে, সেইবিলাকৰ গাফিলতিৰ কাৰণে আজি নদীত গৰাখহনীয়াত বস্তাখিনি আকৌ জাগল, বানটো আকৌ বেয়া হ'ল। এইটো জিঅ' বেগৰ কাম, এইটো হ'ল আপোনাৰ ৱৰ্ল্ড বেংকৰ কাম। এইটো জিঅ' বেগ 1000 মান গুচি গৈছে, এনেকুৱা হ'ব 1-2 হাজাৰ মান। আমি নিজেও ভাবিছিলোঁ যে নিৰাপত্তা অলপ পালোঁ, কিন্তু যিখিনি আজি ভাবি আছোঁ, যিখিনি কাম কৰিছে, দুৰ্ভাগ্যজনক কথা। বানপানী আহাই নাই, অহাৰ লগে লগে খুলি গ'ল। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাওঁ যে বস্তুটো চাই তদন্ত কৰি আকৌ কামটো যাতে আমাক মেৰামতি কৰি দিয়ে। যে ইমান হাজাৰ হাজাৰ মানুহ আছে, এইটো যদি আকৌ ওলাই যায় আমাৰতো জীয়াই থকাতকৈ মৰি যোৱাটোৱে ভাল হ'ব। কি নাম সেইখিনি? কাৱৰজাহী। কি নদী এইটো? এইটো বেকি নদী। তাহলে এই কাউরজাহি এটা আমার গাঁও। আমার গাঁৱত কিমান নদী ভাঙি ভাঙি আমাক মানে গৰাখহনি কৰিছে বছৰ বছৰ। লাষ্টে আমি শুনা পালোঁ যে আমাৰ এইটো ৱৰ্ল্ড বেংকের কাম, এইটো কাম বিরাট মজবুত কাম হ'ব। আর যে অবস্থার কাম হ'ব, সেই যে অবস্থার কমসে কম আপনার 100 কেজি মানে লুট থাকিব। আমি কিছুমান সময় আহি চাইছোঁ যে 70 কেজিও নহয়, 80 কেজিও নহয়। এইটো প্ৰতিবাদ কৰাতে তেহেঁতে কৈছে যে আমাৰ এইটো ডাঙৰ ঠিকাদাৰ, তোমালোকে যিমানেই মানে কি কৰক, কমপ্লেইন কৰক, সেই কমপ্লেইন মানি নলয়, আমি কাম কৰি থাকিম। আর আমার ইয়াত যিখিনি মাটি কাটছিল এই JCB দিয়ে বহুত মাটি কাটিছিল। এবার কিমান মাটি থাকিলে হয়, মাথাউৰি হৈ গ'লে হয়। সেই মাটিখিনি ক'তবা মানে বিক্ৰী কৰিছে। আমাৰ এই গাঁৱত বিক্ৰী কৰা নাই, এই ঠিকাদাৰে মানুহে বিক্ৰী কৰিছে। আর আমার গাঁৱৰীয়া মানুহ আছিল কিছুমান, তেখেতেও বিক্ৰী কৰিছে লগত থাকি। আমি কিমানবাৰ কৈছোঁ, গাঁওবুঢ়াক কৈছোঁ সেইবিলাক মাটি বিক্ৰী কৰি আছে, আপুনি কি কয়? কয় না সেইটো মাটি বিক্ৰী তেহেঁতে কৰিব পাৰে, ইয়াত মানে বস্তাটো ভৰাই মানে ইয়াত নপেলাই বালু মাটি পেলাই দিব, এইটো কৈছে। আর আমাৰ যেতিয়া মানে ঘৰ দুৱাৰ ভাঙিলে গাঁওবুঢ়াক কৈছে যে 35 দিনৰ ভিতৰত তোমাক মানে পইচাখিনি মানে এই বেংকৰ পৰা পইচা ওলাই দিব। ঘৰ দুৱাৰ তুমি ভাঙি দিয়া, মছজিদ ভাঙি দিয়া, স্কুল ভাঙি দিয়া। আমি স্কুল ভাঙি দিছে আজি প্ৰায় 4 মাহ হৈ গ'ল। ঘৰ দুৱাৰ ভাঙি লৈ গেছি, বেলেগের মাটিত আছে, আমি এতিয়া ঘৰ বনাই। কাম ঠিকই হওয়া নাই, কাম ঠিকই হলে কিয় ভাঙি যাব? ওয়ার্ল্ড ব্যাংকের কাম এই যে খহি পরি যাই আছে। কামত মানে অন্যায় হৈছে, রাস্তাটো এতিয়া যাবগা, গুচি যাব। আপোনালোকে দেখা পাইছে, মানুহে দেখা পাইছে। আমি সেইকাৰণে অনুৰোধ কৰি আছো, ভাল কৰি মানে কাম কৰক। আমি সন্তুষ্ট হোৱা নাই, কাম ভাল হলে আমি সন্তুষ্ট হওঁ। কাম যদি ভাল হোৱা নাই আমি কিয় সন্তুষ্ট হ'ম? বিভাগক মানে আমি আহ্বান জানাই আছো যে এই বিভাগটো আমাক সোনকালে ভালকৈ কামখিনি কৰি দিয়ক, নহলে আমাৰ ৰাস্তাখিনি নেথাকিব। বছৰে গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।